ফাইনেলি 2026ত LPUP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ অসম টেট হ'ব গৈ আছে। বহুত এটা ভাল খবৰ গম পাই চাগে, অসম চৰকাৰে প্ৰায় 55,000 LPUP লগতে PGT আৰু GT টিচাৰ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিব। টোটেল 55,000 প্লাছ থাকিব। গতিকে অকল যে চি টেটৰ বেচিছত আপোনালোকৰ এই ভেকেঞ্চি দিয়া হ'ব এইটো নহয়, আপোনালোকৰ পুনৰ অসম টেট অনুষ্ঠিত হ'ব। গম পাই চাগে এইকেইদিনৰ ভিতৰত আপোনালোকে গম পাই চাগে টেট কাম ৰিক্ৰুটমেণ্ট হৈ গৈছিলে, আৰু টেট কাম ৰিক্ৰুটমেণ্টৰ নিচিনা অসমত এটা স্পেচিয়েল টেট হ'ব। এই স্পেচিয়েল টেটত আপোনালোকে কোৱালিফাই কৰিলে আপোনালোকে এই ভেকেঞ্চিত ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল, আপোনালোকে এই স্পেচিয়েল টেটৰ চিলেবাছ পেটাৰ্ণটো কেনেধৰণৰ থাকিব, কি ছাবজেক্ট থাকিব, সেই সম্পৰ্কে সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ। মুঠতে ভিডিঅ'টো চাই থাকক, আপোনালোকে সম্পূৰ্ণ আপডেট পাই যাব। ইয়াৰ ক্ষেত্ৰত আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কিছুমান আছাম টেটৰ বুকৰ ডিটেইলছ দিয়া আছে। আপোনালোকে ফ্লিপকাৰ্টত সেইটো হয়, ফ্লিপকাৰ্টৰ লিংক হয়, গৈ পেলাই ফ্লিপকাৰ্টত ধুনীয়াকৈ এতিয়া অৰ্ডাৰ দি দিয়ক বন্ধুসকল। কাৰণ আপোনালোকে নাভাবিব যে অকল ওলোৱাৰ পিছত পঢ়িম, 2026ত ওলাব তাৰ পিছত পঢ়িম। বহুতো কেণ্ডিডেট আছে বহুত বেছি মিষ্টেক কৰে। ৰিজনটো কি? তেওঁলোকে আগতীয়া প্ৰিপাৰেশ্যন একদম নকৰে, পিছত মানে ভেকেঞ্চি বা এডভাৰটাইজমেণ্ট ওলোৱাৰ এমাহ আগতে ষ্টাৰ্টিং কৰি লাষ্টত গৈ পেলাই আপোনালোকে ইফালেও নহয় সেইফালেও নহয়। গতিকে বন্ধুসকল নাভাবিব যে মই নোৱাৰিম বুলি। আপোনালোকে যদি ভাবিছে মই অসম টেট কোৱালিফাই কৰিম, তেন্তে আপোনালোকে ৰেডি হৈ যাওক। ইয়াৰ ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমে যিটো গুৰুত্ব দিব সেইটো হ'ল পেডাগগী। চাইল্ড পেডাগগী যোনটো ছাবজেক্ট আছে এইটো বহুত বেছি গুৰুত্ব দিয়ক। কাৰণ গম পাই চাগে LP বা UPৰ ক্ষেত্ৰত পৰা আৰম্ভ কৰি পেলাই আপোনালোকে যিকোনো ভেকেঞ্চিৰ ক্ষেত্ৰত ক্লিয়াৰ কৰক, আপোনালোকে ষ্টুডেণ্টৰ পেডাগজি সম্পৰ্কে জানিবই লাগিব। গতিকে পেডাগজি বিভিন্ন বুকৰ ডিটেইলছ আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে গৈ পেলাই ধুনীয়াকৈ অৰ্ডাৰ কৰি লওক আৰু পঢ়া ষ্টাৰ্ট দিয়ক। ইয়াৰ ক্ষেত্ৰত আপোনালোকে কোনটো চিলেবাছ ফ'ল' কৰিব, যোনটো অসম টেটৰ অফিচিয়েল চিলেবাছ আছে সেইটো ডাউনলোড কৰি লওক। আৰু সেইটোত যদি ডাউনলোডৰ লিংক লাগে জনাব, আমাৰ ইমেইল আইডিত আপোনালোকে ইমেইল কৰিব। ভিডিঅ'ত দিয়া আছে আপোনালোকৰ ইমেইল আইডি, চেনেলত গৈ পেলাই আপোনালোকে ল'ব পাৰিব আমাৰ ইমেইল আইডি। তাত আপোনালোকৰ অসম টেটৰ যোনটো চিলেবাছ আছিলে আগৰ, মই সেইটো শ্বেয়াৰ কৰি দিম বাৰু। সেইমতে আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক। কোনো একো ইমান এটা চেঞ্জেছ নাথাকে। হয়, কিছুমান আপোনালোকৰ টেকন'লজি ধৰি লওক ICT এডুকেশ্যনৰ সম্পৰ্কে আহিব পাৰে, ইনফৰ্মেশ্যন কমিউনিকেশ্যন টেকন'লজি সম্পৰ্কে আহিব পাৰে। কাৰণ গম পাই চাগে এতিয়া বৰ্তমান সময়ত টেকন'লজি যুগ, আৰু এই টেকন'লজিত নতুন এটা ছাবজেক্ট হয়তো এড কৰিব পাৰে, হয়তো দেই বন্ধুসকল, ফাইনেলাইজ নহয়। গতিকে আপোনালোকে যদি ভাবিছে এক্সামটো কোৱালিফাই কৰিম, প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিয়ক। লগতে আপোনালোকে চি টেটৰ যোনটো প্ৰিপাৰেশ্যন কৰি আছে সেই চিলেবাছৰ লগতে অসম টেটৰ চিলেবাছো ষ্টাৰ্ট কৰি দিয়ক। কাৰণ কি হয়, আপোনালোকৰ দুটা চিলেবাছ পেটাৰ্ণ যদি আপোনালোকে ধুনীয়াকৈ সুন্দৰভাৱে চাই থাকে বা আপোনালোকে ষ্টাডি কৰি থাকে, তেতিয়া কি হ'ব, আপোনালোকৰ এই ভেকেঞ্চিৰ ক্ষেত্ৰত মানে কোৱালিফাই কৰিবৰ কাৰণে আপোনালোকৰ হেল্পফুল হ'ব। গম পাই চাগে বৰ্তমান সময়ত এটা বহুত বেছি ডাঙৰ সমস্যা হৈছে কাট অফ। এতিয়া কাট অফৰ বহুত কেণ্ডিডেট আছে, বহু হাইকৈ কাট অফ যায়, আৰু কিছুমান ল'টো পাই যায়। এতিয়া কাষ্টটো ডিটাৰমাইন কৰিব। কিন্তু বন্ধুসকল যিসকলৰ জেনেৰেল বা OBC কাষ্টৰ পৰা হয়, তেওঁলোকক যদি কাট অফৰ ক্ষেত্ৰত ভাল এটা ৰেংক ওলাব হয়, তেন্তে প্ৰিপাৰেশ্যনটো ষ্টাৰ্টিং দি দিয়ক। আৰু কিবা সমস্যা থাকিলে আপোনালোকক মই হেল্প কৰিমেই। গতিকে ইমান ধুনীয়া এটা সোণালী সুযোগ আহি আছে অসম টেট 2026। বন্ধুসকল প্ৰিপাৰেশ্যন কৰি দিয়ক। মই 100% ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ এই চেনেলত শ্বেয়াৰ কৰিম। মুঠতে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আপডেট অহাৰ লগে লগে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। ঠিক আছে, ধন্যবাদ। নেক্সট ভিডিঅ'ত বাকী আপডেটবোৰ দি দিম।